গৈছে, 1টা বজাত কি গান গাই আছো বুলি কৈছে। একচুৱেলি উদ্যোক্তা কোন হয়, এখেত কোন হয়, এখেত কোন হয়নো? আচ্ছা কি গান গাব লাগে তাৰমানে? মোক মাতিছিলে কিয় তেনেহ'লে? মই নিজৰ গান গাইছোঁ। যোৱা এটা অনাংকিত ঘটনা, যিটোৰ কাৰণে আমি খুব উদযাপন সমিতিৰ তৰফৰ পৰা খুব লজ্জিত হৈছোঁ। আৰু সেয়ে আমাৰ মৰমৰ ভাইটি মৌচম গগৈ তথা কলা কুশলী শিল্পীসকল সকলোৰে ওচৰত আমি জেলকাজাৰ পাতগিৰিপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আৰু ৰাইজলৈও এই অনাকাংক্ষিত ঘটনা হৈ যোৱাৰ বাবে আপোনালোকৰ ওচৰত আমি দুখ প্ৰকাশ কৰিছোঁ। তাৰ কাৰণে আপোনালোকে যেন আমাক ক্ষমা কৰে। ধন্যবাদ। নাই অশোক দা, একো নাই। আপুনি কিয় ক্ষমা খুজিছে? একো ক্ষমা খুজিবলগীয়া একো নাই তাত। নাই তেনেকুৱা মানুহ উঠিব নিদিব। আমি গাবলৈ মানে মুড এটা বনি আহে। লখিমপুৰৰ পৰা আহিছোঁ ভাগৰে যুগৰে ইয়াত অনুষ্ঠান এটা ঘৰুৱাভাৱে কৰিবলৈ। তো সকলোৱে সহযোগ কৰক, ভাল লাগিব। এনেকুৱা মানুহ থাকিব পৃথিৱীত। আপুনি সকলোকে সুখী কৰিব নোৱাৰে। এইবিলাক মানুহ কি কয়, অসন্তুষ্ট আত্মা বুলি কয় এইবিলাকক। উপায় নাই। এখেতে অসভ্যালি কৰি গৈছে, 1টা বজাত কি গান গাই আছো বুলি কৈছে। একচুৱেলি উদ্যোক্তা কোন হয়, এখেত কোন হয়, এখেত কোন হয়নো? আচ্ছা কি গান গাব লাগে তাৰমানে? মোক মাতিছিলে কিয় তেনেহ'লে? মই নিজৰ গান গাইছোঁ। যোৱা এটা অনাংকিত ঘটনা, যিটোৰ কাৰণে আমি খুব উদযাপন সমিতিৰ তৰফৰ পৰা খুব লজ্জিত হৈছোঁ। আৰু সেয়ে আমাৰ মৰমৰ ভাইটি মৌচম গগৈ তথা কলা কুশলী শিল্পীসকল সকলোৰে ওচৰত আমি জেলকাজাৰ পাতগিৰিপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আৰু ৰাইজলৈও এই অনাকাংক্ষিত ঘটনা হৈ যোৱাৰ বাবে আপোনালোকৰ ওচৰত আমি দুখ প্ৰকাশ কৰিছোঁ। তাৰ কাৰণে আপোনালোকে যেন আমাক ক্ষমা কৰে। ধন্যবাদ। নাই অশোক দা, একো নাই। আপুনি কিয় ক্ষমা খুজিছে? একো ক্ষমা খুজিবলগীয়া একো নাই তাত। নাই তেনেকুৱা মানুহ উঠিব নিদিব। আমি গাবলৈ মানে মুড এটা বনি আহে। লখিমপুৰৰ পৰা আহিছোঁ ভাগৰে যুগৰে ইয়াত অনুষ্ঠান এটা ঘৰুৱাভাৱে কৰিবলৈ। তো সকলোৱে সহযোগ কৰক, ভাল লাগিব। এনেকুৱা মানুহ থাকিব পৃথিৱীত। আপুনি সকলোকে সুখী কৰিব নোৱাৰে। এইবিলাক মানুহ কি কয়, অসন্তুষ্ট আত্মা বুলি কয় এইবিলাকক। উপায় নাই। এখেতে অসভ্যালি কৰি গৈছে, 1টা বজাত কি গান গাই আছো বুলি কৈছে। একচুৱেলি উদ্যোক্তা কোন হয়, এখেত কোন হয়, এখেত কোন হয়নো? আচ্ছা কি গান গাব লাগে তাৰমানে? মোক মাতিছিলে কিয় তেনেহ'লে? মই নিজৰ গান গাইছোঁ। যোৱা এটা অনাংকিত ঘটনা, যিটোৰ কাৰণে আমি খুব উদযাপন সমিতিৰ তৰফৰ পৰা খুব লজ্জিত হৈছোঁ। আৰু সেয়ে আমাৰ মৰমৰ ভাইটি মৌচম গগৈ তথা কলা কুশলী শিল্পীসকল সকলোৰে ওচৰত আমি জেলকাজাৰ পাতগিৰিপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আৰু ৰাইজলৈও এই অনাকাংক্ষিত ঘটনা হৈ যোৱাৰ বাবে আপোনালোকৰ ওচৰত আমি দুখ প্ৰকাশ কৰিছোঁ। তাৰ কাৰণে আপোনালোকে যেন আমাক ক্ষমা কৰে। ধন্যবাদ। নাই অশোক দা, একো নাই। আপুনি কিয় ক্ষমা খুজিছে? একো ক্ষমা খুজিবলগীয়া একো নাই তাত। নাই তেনেকুৱা মানুহ উঠিব নিদিব। আমি গাবলৈ মানে মুড এটা বনি আহে। লখিমপুৰৰ পৰা আহিছোঁ ভাগৰে যুগৰে ইয়াত অনুষ্ঠান এটা ঘৰুৱাভাৱে কৰিবলৈ। তো সকলোৱে সহযোগ কৰক, ভাল লাগিব। এনেকুৱা মানুহ থাকিব পৃথিৱীত। আপুনি সকলোকে সুখী কৰিব নোৱাৰে। এইবিলাক মানুহ কি কয়, অসন্তুষ্ট আত্মা বুলি কয় এইবিলাকক। উপায় নাই। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ', পাৱাৰ্ড বাই ডেটামেশ্যন।